তেওঁলোকে কৰিছে আৰু গোটেই গমে পায় আৰু কি ক'ম এই সময়ত থাকি গৌৰৱ অনুভৱ কৰিছোঁ আৰু অসমীয়া সাংস্কৃতিক জগতখনৰ মৰাণৰ সাংঘাতিক অৱদান মৰাণসকলৰ আৰু এইটো শান্তি সম্প্ৰীতি এই সকলোখিনি বাৰ্তা আচলতে এই জেগাৰ পৰাই গৈছে গোটেই অসমবাসীলৈ। কিবা পৰিকল্পনা থাকিব নেকি ৰাতি বিহুক লৈ বা মৰাণ আমি কথা পাতি আছিলোঁ মৰাণ বিহু ৰাতি বিহুৰ আমি ৰেকৰ্ডিং কৰিম এইটো বছৰ শেষৰ ফালে আৰু যথেষ্টখিনি সহায় সহযোগ কৰিছে আমাৰ লগত পিংকুহঁত আছে মৃদুলহঁত আছে এওঁলোক মৰাণ ছাত্ৰ সন্থা আৰু এওঁলোকৰ উদ্যোগত মই অলপমান কাম কৰিম বুলি ভাবিছোঁ কাৰণ ইমান ধুনীয়া সেইখিনি ৰেকৰ্ড ইতিমধ্যে বহুতেই কৰিছে ইয়াতে বহুত তেনেকুৱা আছে প্ৰিয়ংকাহঁতে খুব ভাল গাই আছে কিন্তু ক'ৰবাত চেষ্টা এটা কৰি মোৰ ফালৰ পৰাও কিবা অকণমান কৰিব পাৰিম নেকি। অসমৰ এটা অন্যতম ভূমিপুত্ৰ জনগোষ্ঠী মৰাণ জনগোষ্ঠীসকলে স্বকীয় ৰীতি নীতি পৰম্পৰাৰে প্ৰতি বছৰে তেখেতসকলে ৰাতি বিহু আচলতে উদযাপন কৰি আহিছে। এই ৰাতি বিহুৰ এটা সুকীয়া আমেজ আছে, মাদকতা আছে। এই ৰাতি বিহুক প্ৰসাৰ আৰু প্ৰচাৰ কৰিবৰ কাৰণে মৰাণ ছাত্ৰ সন্থা, মৰাণ সভা আৰু তেখেতসকলৰ আটাইকেইটা অনুষ্ঠানে আচলতে যথেষ্ট ধৰণে কাম কাজ কৰি আছে। এই ৰাতি বিহুৰ বিষয়ে সমগ্ৰ অসমৰ প্ৰতিটো চুকে কোণে উঠি অহা প্ৰজন্মই অসমৰ প্ৰতিগৰাকী মানুহে জনা আৰু বুজা উচিত আচলতে কিমান সুন্দৰ পৰিশীলিত মাৰ্জিত ৰূপত ডেকা গাভৰু বয়োজ্যেষ্ঠ সকলো লোকে কেনেকৈ ইয়াত অংশগ্ৰহণ কৰিছে আৰু কেনেকৈ তেখেতসকলে বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰ পৰাই ৰাতি বিহু উদযাপন কৰি আহিছে সেই কথা বতৰাবিলাক আমি অসমীয়া হিচাপে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে জনা উচিত আৰু সেই প্ৰচেষ্টাকে মৰাণ জনগোষ্ঠীয়ে আটাইকেইটা সংগঠনে গ্ৰহণ কৰিছে আৰু আমি সেইকাৰণে আহি উপস্থিত হৈছোঁ। গতিকে ৰাতি বিহুৰ ওলগ জ্ঞাপন কৰিছোঁ আৰু এই ৰাতি বিহুৰ প্ৰচাৰ প্ৰসাৰ সমগ্ৰ অসমৰ প্ৰতিটো চুকে কোণে হওক তাকে আমি কামনা কৰিছোঁ। আচলতে আমি প্ৰথমতেই মৰাণ জনগোষ্ঠীৰ আটাইকেইটা জাতীয় সংগঠন মৰাণৰ জ্যেষ্ঠ ব্যক্তিসকলক আমি আন্তৰিকতে আমি ধন্যবাদ জনাইছোঁ যে তেওঁলোকে যিটো মূল যিডাল শিপাডালত ধৰি ৰখাৰ প্ৰয়াস কৰিছে আৰু নৱপ্ৰজন্মক আচলতে আমাৰ কৃষ্টি সংস্কৃতি যিডাল শিপা সেই শিপাডালৰ লগত চিনাকি কৰি দিয়াৰ কাৰণে তেওঁলোকে প্ৰয়াস চলাইছে। আমি জানো যে মৰাণ জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিয়ে অসমীয়া জাতিৰ সংস্কৃতিৰ ভঁৰাল চহকী কৰি ৰাখিছে। বিশেষকৈ দুটা বিষয় ধৰ্ম হুঁচৰি আৰু ৰাতি বিহু। আমি জানো যে ধৰ্ম হুঁচৰি এটা নিৰ্দিষ্ট সময়ৰ মূৰত ধৰ্ম হুঁচৰি পালন কৰা হয় প্ৰতিঘৰ মৰাণ জনগোষ্ঠীৰ মানুহৰ চোতালত আৰু এনেকুৱা ধৰণৰ লোকবিশ্বাস আছে যে মৰাণ জনগোষ্ঠীৰ সেই ধৰ্ম হুঁচৰি যিসকলে আচলতে অংশগ্ৰহণ কৰে, যিসকলে আশীৰ্বাদ লয় তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ হয় বুলি এটা বিশ্বাস আছে। তাৰ লগতে যিটো ৰাতি বিহুত ডেকাসকলে বিহুৰ মঞ্চ তৈয়াৰ কৰে দুপথলীয়া আৰু তাত নাচনীসকলক অভিভাৱকৰ পৰা অনুমতি সাপেক্ষে তালৈ তেওঁলোকৰ নাচনীসকলক লৈ আহে আৰু কোনো ধৰণৰ বিশৃংখল নোহোৱাকৈ কঠোৰ নীতি নিয়মৰ মাজত দুপথলীয়া ঘৰটোত ডেকা আৰু গাভৰুৱে বিহু মাৰে আৰু এনেকুৱা ধৰণৰ নীতি নিয়মৰ মাজত বিহু উদযাপিত হৈ থকাৰ পাছত যদি এনেকুৱা ধৰণৰ ডেকা গাভৰুৱে কোনো ধৰণৰ অভিভাৱকৰ অনুমতি নোলোৱাকৈ যদি তেওঁলোকে বিবাহ পাশতো আবদ্ধ হয় তেওঁলোকক কঠোৰভাৱে দণ্ডনীয় দিয়াৰ এটা ব্যৱস্থা আছে। গতিকে এই গোটেই কথাখিনিয়ে মৰাণ জনগোষ্ঠীটো যে এটা সাংস্কৃতিকভাৱে যে এটা চহকী জনগোষ্ঠী সেই কথাটো প্ৰমাণিত হৈছে। আজি কাকপথাৰ আমি দৈনিক বাৰ্ষিক ৰাতি বিহু উদযাপন কৰিছোঁ আৰু ৰাতি বিহু উদযাপনৰ আজি উলমাৰে ইতিমধ্যে আপোনালোকে দেখিছে হাজাৰ হাজাৰ নাচনী আৰু ডেকাসকল আহিছে আজি এই বিহুলৈ আৰু আমি যিহেতু এই বৰ্ষত আমি বিশেষভাৱে আমি কেইবাটাও ছাত্ৰ সংগঠনৰ বা অন্যান্য ব্যক্তিসকলক আমি নিমন্ত্ৰণ কৰে তেখেতলোকে আহি উপস্থিত হৈছে ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ডাঙৰীয়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক আমাৰ মাজত কৈছে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদককে আদি কৰি বিভিন্ন বিষয়ববীয়াসকলে অসম মহানগৰ বিষয়ববীয়াসকল আহিছে আৰু লগতে বিশেষভাৱে আমি আজি আমন্ত্ৰণ জনাইছিলোঁ যে তৰালী শৰ্মা অসমৰ সংগীত জগতৰ এক ৰূপান্তৰা আপোনালোকে সকলোৱে জানে আৰু তেখেতেও এই মৰাণ বিহুৰ